আজিৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ দুপৰীয়াৰ পৰা দেই। এতিয়া আমি মই ভাত পানী খাই লৈ গা পা ধুই ওলাইছোঁ নাৰ্চাৰী এখনত যাবৰ কাৰণে। আচলতে মোৰ মানে ফুলৰ পুলি কেইটামান আনিবলৈ আছে আৰু সেইকাৰণে আমি ভাত পানী খাই মানে ওলাইছোঁ আৰু সোনকালে বোলো গৈ আহোঁ। আৰু আহি পাই গ'লোহি আমি নাৰ্চাৰীখনত আৰু ইমান ধুনীয়া ধুনীয়া ফুলৰ কালেকশ্যন আছিলে। মইতো নাম নাজানোৱেই প্ৰায় ভাগৰে। এয়া দেখিছেনে, এইখিনি নাৰ্জী ফুল আৰু আনফালে আছে ছিজন ফ্লাৱাৰখিনি। বিশেষকৈ মানে ছিজন ফ্লাৱাৰখিনি ইমান ধুনীয়াকৈ ফুলি আছে নহয়। এয়া দেখিছেনে, পিটনিয়া আৰু কিবা কিবি নাম কৈছিলে, মই একদমেই নামবোৰ নাজানো। আৰু এইখিনি পাৰ্মানেণ্টকৈ ফুলি থকা ফুল বুলি কৈছিলে আৰু এইখিনি যে বিৰাট ভাল লাগিছিলে। আনিবলৈতো চবেই মন গৈছিলে, এনেকুৱা লাগে যেন গোটেইখিনি লৈ আহিম, কিন্তু কি কৰিব, ইমানখিনিতো পইচা নাই। আৰু এইফালে বগেনভিলিয়াখিনি বিভিন্ন কালাৰত আছিলে। আৰু আমি দুটামান ফুলৰ পুলি লৈ আহিলোঁ ঘৰলৈ বুলি। ঘৰলৈ পিছে যোৱাৰ আগতে অকণমান বজাৰো কৰিব লগা আছিলে, ঘৰৰ বজাৰ। আৰু আমাৰ মানে মিস্ত্ৰী আহিব কাঠৰ কামৰ কাৰণে, আৰু সেই তাৰ আৰু মানে দুটামান বস্তু ল'ব লগা আছিলে, সেইকেইটা লৈ এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু এয়া দেখিছেনে আমাৰ গাঁৱৰ ৰাস্তা, আৰু এইখন হৈ গ'ল আমাৰ দিচাং নদীখন। আৰু আহি পাই এয়া চিঙৰা লৈ আহিছিলোঁ, চিঙৰাৰ লগত লাল চাহ একাপ খাই ল'লোঁ আৰু আহি লৈ চুমকিৰ লগত অকণমান খেলিলোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে দেই, আজিলৈ আহিছোঁ।